ক্ৰিছমাছ উপলক্ষে উৎসৱমুখৰ পৰিৱেশ যোৰহাটৰ ভিন্ন প্ৰান্তত উদযাপন কৰা হ'ল পবিত্ৰ ক্ৰিছমাছ। খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বী লোকসকলৰ এক পবিত্ৰ উৎসৱ হৈছে ক্ৰিছমাছ আৰু প্ৰত্যেক বছৰেই 25 ডিচেম্বৰৰ দিনটো বৰদিন হিচাপে উলহ মালহেৰে উদযাপন কৰি আহিছে দেশ বিদেশৰ খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বী লোকসকলে। সেই অনুসৰি আজি পবিত্ৰ খ্ৰীষ্টমাছৰ দিনটোত এক উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হয় গীৰ্জাসমূহত। আটকধুনীয়াকৈ সজাই পৰাই তোলা হয় যোৰহাটৰ বিভিন্ন গীৰ্জাগৃহসমূহ। ইতিমধ্যেই শতবৰ্ষগৰাকী মহিমামণ্ডিত হোৱা যোৰহাট খ্ৰীষ্টিয়ান মিছন হস্পিটেলৰ গীৰ্জাগৃহও ধুনীয়াকৈ সজাই পৰাই তোলা হয় আৰু সম্পূৰ্ণ খ্ৰীষ্টান ধৰ্মীয় নিয়ম অনুসৰি উদযাপন কৰা হয় পবিত্ৰ বৰদিন। আজি এই পবিত্ৰ বৰদিন উপলক্ষে যোৰহাট খ্ৰীষ্টান মিছন হস্পিটেলৰ গীৰ্জাগৃহৰ বিষয়ববীয়াই কয় যে আজিৰ দিনটো আমাৰ সকলোৰে বাবে অতি গুৰুত্বপূৰ্ণ দিন। পবিত্ৰ বাইবেলত উল্লেখ আছে যে মানৱ জাতিৰ কল্যাণৰ বাবে স্বয়ং ভগৱানে তেওঁৰে এক অংশ পৃথিৱীক দান কৰিলে আৰু এয়াই আছিল যীশুখ্ৰীষ্টৰ জন্মৰ তাৎপৰ্য। আৰু সেই মহান দায়িত্ব কান্ধত লৈ তেওঁ উৰেটো জীৱন মানৱ কল্যাণৰ বাবে কাম কৰি গৈছিল। ব্যুৰো ৰিপৰ্ট, নিউজ আপডেট। আমি আজিৰ এই দিনতেই সমূহ অসমবাসীৰ ৰাইজৰ কাৰণে বৰদিন অৰ্থাৎ খ্ৰীষ্টমাছৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ বাইবেলৰ এটা অংশত লিখা আছে যে ঈশ্বৰে জগতক ইমানেই প্ৰেম কৰিলে তেওঁৰ একমাত্ৰ নিজ পুত্ৰকেই জগতলৈ দান কৰিলে, যাতে মানৱ জাতি সকলোৱে পাপৰ বন্ধনৰ পৰা উদ্ধাৰ পায়। আৰু এয়ে হয় খ্ৰীষ্ট যীশুৰ জন্মৰ তাৎপৰ্য। আৰু খ্ৰীষ্ট যীশুৱে মানৱৰ সুদ বিচাৰ কৰিবৰ কাৰণে অহা নাছিল, কিন্তু যাতে মানৱ জাতিয়ে উদ্ধাৰ পায় তাৰ বাবেহে জগতলৈ আহিছিল। আৰু সেয়েই আমাৰ বাবে এই বৰদিন এটি উল্লাসৰ দিন, এটি আনন্দৰ দিন আৰু এটা শান্তিৰ দিন। আৰু এই বাক্যৰ মাজেৰেই মই অসমবাসী তথা জগতবাসী সকলোলৈ আমাৰ শান্তিৰ বাৰ্তা, শুভবাৰ্তা আমি দান কৰিবলৈ চেষ্টা কৰিছোঁ। আমাৰ 100 বছৰীয়া যি 29 ডিচেম্বৰ দিনাখন যিটো উদযাপনৰ দিন হ'ব, সেইদিনাখন আমি গোটেই দিনটো জোৰাকৈ এটি প্ৰগ্ৰাম ৰাখিছোঁ। আৰু সেই প্ৰগ্ৰাম আমি 9টা বজাৰ পৰাই আৰম্ভ কৰিম। ইয়াতে ঈশ্বৰৰ বাক্যও আছে আৰু লগতে আমাৰ গীত মাতৰ, খ্ৰীষ্টীয় ধৰ্মৰ গীত মাতৰ কিছুমান অনুষ্ঠান। আজি অনুষ্ঠানত এই আৰম্ভণিকৈ এতিয়া এইটো উপাসনা হ'ব। উপাসনাত আপোনাৰ শুভবাৰ্তাও আছে, গান বাজনা আছে। আৰু লগতে আজি আমি দিনটোত এটা প্ৰীতিৰ ভোজ বুলি কওঁ আমি, যাক আমি বৰদিনৰ প্ৰীতিভোজ বুলি কোৱা হয়। এই প্ৰীতিভোজ আয়োজন কৰা হৈছে আৰু উপাসনাৰ পিছতেই ইয়াৰ আমি ভাগ ল'ম সকলোৱে একেলগে আমি চলি সকলো। বৰপেটা বাপ্তিষ্ট মণ্ডলীৰ পৰা যুৱ সমাজৰ পৰা সকলোকে মই অসমৰ সকলো লোককে আজি পবিত্ৰ বৰদিনৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি এই পবিত্ৰ বৰদিনৰ দিনা আমি সকলোৱে গোট খাই আমি একেলগে প্ৰভু যীশুৰ যি জন্ম উৎসৱ তাৰে যি গুৰুত্ববিলাক আমাৰ আছে সেইখিনি পালন কৰোঁ। বিভিন্ন আমাৰ যুৱ সমাজে বিভিন্ন গীত গান প্ৰস্তুত কৰে, যি বৰপেটা মণ্ডলীৰ আপোনাৰ বিভিন্ন ওচৰ চুবুৰীয়া লোকসকল আছে, তেওঁলোকে বিভিন্ন গীত মাত কৰে আৰু সকলোৱে আনন্দ কৰে। আচলতে আমাৰ যি বৰদিনৰ বাৰ্তা তাকে আপোনাৰ হৈছে শান্তিৰ বাৰ্তা। প্ৰভু যীশু তেওঁ আহিলে আমাৰ মাজত, আৰু তেওঁৰ যি শান্তিৰ বাৰ্তা, সকলোৰ মাজতে শান্তিপ্ৰিয় যে মনোভাৱনা সেইখিনি স্থাপিত কৰিবলৈ তেওঁ আহিলে। সেইকাৰণে পুনৰবাৰ মই সকলো লোককে বৰদিনৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিম। যিহেতু বহু সৰু ল'ৰা ছোৱালী আমি দেখিবলৈ পাইছোঁ, তেওঁলোকে নৃত্য গীত কৰিছে, মানে যীশু খ্ৰীষ্টৰ যি মানে তেওঁলোকৰ মানে সেই যুৱ প্ৰজন্মৰ মাজতো মানে সোমাই গৈছে। তেওঁলোকৰ আচলতে এইটো অতি ভাল চিন যে আমাৰ তেওঁলোকে যি যীশু খ্ৰীষ্টৰ বাৰ্তা সেইখিনি তেওঁলোকে যে বিভিন্ন গীত মাত হওক, কোৰিঅ'গ্ৰাফি হওক,
তাৰ মাধ্যমেৰে যি প্ৰস্তুত কৰিছে আচলতে খুবেই ভাল লাগে তেওঁলোকে যে এনেকুৱা কৰি গৈ আছে আগন্তুক দিনত আৰু ইয়াত আচলতে আমাৰ বিভিন্ন আমাৰ যি সানডে স্কুলৰ যি কনচেপ্টটো আছে য'ত নেকি দেওবাৰে তেওঁলোকক শিক্ষা দিয়া হয় যীশু খ্ৰীষ্টৰ বা আন খ্ৰীষ্ট ধৰ্মৰ বিশেষ গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত তেওঁলোককো ধন্যবাদ জ্ঞাপন কৰিব লাগিব কাৰণ তেওঁলোকে আচলতে তেওঁলোকক গঢ়ি তুলিছে আৰু তেওঁলোকে আজি যি গীত মাত প্ৰস্তুত কৰিছে বা আজি মই নিজে ইয়াত থিয় হ'ব সুযোগ পাইছোঁ যুৱ সমাজ হিচাপে তেওঁলোকৰ বাবে জ্যেষ্ঠসকলৰ বাবে মই থিয় হ'ব পাৰিছোঁ কাৰণে জ্যেষ্ঠসকলৰ যি গাইডেন্স আৰু আমাৰ যি নিজৰ কৰ্ম তাৰ বাবে আজি বৰপেটা মণ্ডলী ইয়াত আছে আৰু সৰু গীত ল'ৰা ছোৱালী তেওঁলোকে নিজৰ গীত মাত প্ৰস্তুত কৰিব পাৰিছে